এইটোৱে হৈ গ'ল দেশৰ ভিতৰত প্ৰথমটো ৰিভাৰ টাৰ্মিনেল। বৰষুণ আছো ফাঁচী বজাৰত। এতিয়া বলক এতিয়া যাম ৰজাদুৱাৰ পাৰঘাট। ৰজাদুৱাৰ পাৰঘাট আছে এইটো চাইডে, তাতে এটা ভিডিঅ' কৰিবৰ বাবে আহিছোঁ। আৰু ভিডিঅ'টো হ'ল এই ৰজাদুৱাৰ পাৰঘাটত বনাই আছে দেশৰ ভিতৰত প্ৰথমটো ফেৰী টাৰ্মিনেল। বলক তাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখা পাইছে কি ডাঙৰকৈ বনাইছে। জেগাটো বহুত সুন্দৰ লাগিব বনাই হোৱাৰ পিছত। চাইছে এফালেদি একদম পূৰা মানুহ এনেকৈ যাব পাৰিব। তাৰ ৰাস্তা ধৰণে থাকিব আৰু ৰাস্তাটো যেতিয়া পানী বেছি হ'ব তেতিয়া সেই যোনটো ৰাস্তা ধৰণে বনাইছে সেইটো ওপৰলৈ যাব, আৰু যেতিয়া পানী কম হ'ব তেতিয়া তললৈ কৰি দিব পাৰিব। এনেকুৱা ধৰণত অত্যাধুনিক প্ৰযুক্তিৰে প্ৰায় 300 কোটি টকা খৰচ কৰি বনাই থকা হৈছে ৰিভাৰ টাৰ্মিনেল, দেশৰ ভিতৰত প্ৰথমটো। আৰু এই ৰিভাৰ টাৰ্মিনেলটো দেখাত কেনেকুৱা হ'ব তাৰ যোনটো আৰ্হি চৰকাৰৰ ফালৰ পৰা ৰাইজৰ মাজলৈ দিছিল, সেই ভিডিঅ'টো আপোনালোকক এই ভিডিঅ'টোৰ তলত লগাই দিছোঁ। কেনে হয় চাব, চাই লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। ৰিভাৰ টাৰ্মিনেল দেশৰ ভিতৰত প্ৰথম গুৱাহাটীত। চাওক এতিয়া মই সেই ভিডিঅ'টো ইয়াৰ তলত লগাই দিছোঁ। আৰু প্ৰথম অৱস্থাত চলিব উত্তৰ গুৱাহাটী, কুৰুৱা, উমানন্দ এইবিলাক ঘাটলৈ এই টাৰ্মিনেলৰ পৰা ফেৰী চলিব। আৰু পৰৱৰ্তী পৰ্যায়ত কাজিৰঙা, মাজুলী এইবিলাক জেগাত চলিব বুলি আমি বৰ্তমান গম পাইছোঁ। চাওক আৰু এই যোনটো প্ৰজেক্টটো বনাই আছে ফেৰী টাৰ্মিনেলটো L&T গ্ৰুপে বনাই আছে। কামটো তেওঁলোকে হাতত লৈছে L&T গ্ৰুপ। আৰু ইয়াতে থাকিব বহুত সুবিধা। তাতে ৱেটিং ৰুম থাকিব, ফুল AC, লগতে কেণ্টিন থাকিব, সকলো সুবিধা থাকিব। আৰু কেতিয়া হয় মাজে মাজে ইয়াৰ ভিডিঅ'বিলাক দেখাই থাকিম আপোনালোকক। চাওক এতিয়া চাই যাওক পৰৱৰ্তী পৰ্যায়। দেখা পাইছে উত্তৰ গুৱাহাটীৰ পৰা যাত্ৰীসকল আহি নামি আছে। তাৰ অলপ আগতেই ৰিভাৰ টাৰ্মিনেলটো বনাই থকা হৈছে। আৰু জানিব পৰা মতে প্ৰথম অৱস্থাত প্ৰায় 5টা ঘাটত চলিব এই ফেৰী সেৱাসমূহ। আৰু ইয়াতে হ'ব গেষ্ট ৰুম, সম্পূৰ্ণ আধুনিক পদ্ধতিত নিৰ্মাণ কৰি থকা। তাতে থাকিব পাৰ্কিং ব্যৱস্থা, থাকিব সুব্যৱস্থা। যেতিয়াতো ৰিভাৰ টাৰ্মিনেল সম্পূৰ্ণ হ'ব তেতিয়া ফেৰীবিলাক দেখিছে এতিয়া আহি এখনতে যাব হৈছে। আৰু তেতিয়া টাৰ্মিনেলত ৰ'ব। টাৰ্মিনেল বৰ বেলেগ ছিষ্টেমত বনোৱা হৈছে। দৰকাৰ হ'লে তললৈ নমাই দিব পাৰিব, বা যেতিয়া পানী বাঢ়িব তেতিয়া ওপৰলৈ উঠাই দিব পাৰিব। এনেকুৱা ছিষ্টেমত বনোৱা হৈছে। সম্পূৰ্ণ মডাৰ্ণ ছিষ্টেমত এই ৰিভাৰ টাৰ্মিনেলটো বনাই থকা হৈছে। ব্ৰহ্মপুত্ৰ নদীৰ পানী বহুত বৃদ্ধি হৈ আছে।
গতিকে এই ৰিভাৰ টাৰ্মিনেলৰ পৰা এইটোৱে আছিল আজিৰ ভিডিঅ'। যদি ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি অলপ আগবাঢ়ি যোৱাত সহায় কৰিব। আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ। ভিডিঅ' বনাই আছোঁ, আমাৰ বৰষুণত ভিডিঅ' ইমানে আছিল ভিডিঅ'। আজিৰ ভিডিঅ'টো সামৰো, তামাম বৰষুণ। বাই বাই।